ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত কৰ্মচাৰী শিক্ষক টিউটৰ আশা অংগনবাড়ী ৰন্ধনকৰ্মী লগতে ঠিকাভিত্তিক কৰ্মচাৰী সকলোৰে বাবে কেইবাটাও ডাঙৰ খবৰ আহিছে দৰমহা গাঁথনিৰ আখুৱাসমূহ নিৰ্মূল সন্দৰ্ভত খবৰ আহিছে লগতে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্য চৰকাৰৰ বৰখাস্তৰ আদেশ খাৰিজ কৰা হৈছে সুখবৰ আহিছে 771 ASTCৰ কৰ্মচাৰীৰ ৰাজ্য চৰকাৰে অবৈধ নিযুক্তিৰ আখ্যা দি বৰখাস্ত কৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ 771 গৰাকী কৰ্মচাৰীৰ চাকৰি বৰখাস্তৰ যি নিৰ্দেশ দিয়া হৈছিল এই নিৰ্দেশনা খাৰিজ কৰা হৈছে বাহাল থাকিব এই 771 গৰাকী কৰ্মচাৰীৰ চাকৰি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা 3422/2023 নম্বৰৰ এখন লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই গোচৰ ৰায়দান কৰি কয় যে এইসকল কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব কাৰণ তেওঁলোকৰ নিযুক্তি ইৰেগুলাৰ হ'লেও ইলিগেল নহয় তেওঁলোকৰ নিযুক্তিসমূহ বৈধ আছিল অৰ্থাৎ তেওঁলোকক অনিয়মীয়াভাৱে নিযুক্তি দিয়া হৈছিল যদিও বৈধভাৱে নিযুক্তি দিয়া হৈছিল গতিকে এইসকল কৰ্মচাৰীৰ চাকৰি বাহাল থাকিব ইপিনে আন এটা সুখবৰ আহিছে কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ পূৰ্বে ঘোষণা কৰা হ'ব অষ্টম পে কমিশ্যন আৰু দিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে এই ডাঙৰ খবৰ কাৰণ খবৰ অনুসৰি আপোনালোকৰ বৰ্ধিত দিয়ে লগতে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত দীপাৱলীৰ পূৰ্বে ঘোষণা হোৱাৰ সম্ভাৱনা এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো বৃহৎ সুখবৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ দৰমহা গাঁথনিৰ আখুৱাসমূহ দূৰ কৰাৰ বাবে আশ্বাস দিয়া হৈছে আৰু 23 ছেপ্টেম্বৰত আখুৱা সংশোধন সমিতিৰ লগত বিশদভাৱে আলোচনা কৰা হ'ব আৰু এই আশ্বাস দিছে সমগ্ৰ শিক্ষা অসমে দৰমহা গাঁথনি সন্দৰ্ভত যিসমূহ আখুৱা আছিল এই আখুৱাসমূহ এতিয়া নিৰ্মূল হ'ব তদুপৰি টাইম স্কেলৰ বিষয়টো শিক্ষা বিভাগৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষাৰ তৰফৰ পৰা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজক জানিবলৈ দিছে ইপিনে 1 ছেপ্টেম্বৰৰ পৰা প্ৰাথমিক শিক্ষকৰ বাবে টেট হ'ল বাধ্যতামূলক অহা 2 বছৰৰ ভিতৰত উত্তীৰ্ণ হ'ব লাগিব টেট পৰীক্ষা আৰু টেট উত্তীৰ্ণ নহ'লে সুপ্ৰিম কোৰ্টৰ নতুন ৰায় মতে টেট উত্তীৰ্ণ নহ'লে নাপাব পদোন্নতি বাধ্যতামূলক অৱসৰ ল'ব লাগিব লগতে 5 বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকক ৰেহাই দিয়া হৈছে আৰু এই সন্দৰ্ভত আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বাৰা স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে দেশৰ লাখ লাখ শিক্ষকৰ বিপৰীতে দিয়া ৰায়ত কেন্দ্ৰীয় চৰকাৰ হস্তক্ষেপ বিচৰা হৈছে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সিদ্ধান্ত মৰ্মে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব লগতে সাংসদসকললৈও এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিব আৰু উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে আৰু প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ ইয়াত কামনা কৰা হৈছে ইপিনে আশা অংগনবাড়ী ৰন্ধনকৰ্মীৰ বাবে ডাঙৰ খবৰ অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত হাৰত দৰমহা আৰু ইয়াৰ পূৰ্বে আশা অংগনবাড়ী ৰন্ধনকৰ্মী সংগঠনসমূহৰ ফালৰ পৰা দৰমহা বৃদ্ধিৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে দাবী উঠিছে শেহতীয়াভাৱে দিছপুৰ প্ৰেছ ক্লাবত মধ্যাহ্নভোজন কৰ্মচাৰী সন্থাই পাৰিতোষিক বৃদ্ধি আৰু নিয়মীয়া নিযুক্তি পত্ৰ প্ৰদানৰ বাবে দাবী কৰিছে আৰু সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্নভোজন কৰ্মচাৰী সন্থাই এখন সংবাদমেল অনুষ্ঠিত কৰি মধ্যাহ্নভোজনৰ কৰ্মচাৰীসকলৰ পাৰিতোষিক 9000 টকালৈ বৃদ্ধিৰ বাবে দাবী কৰিছে তেনেদৰে আশা অংগনবাড়ী কৰ্মীসকলেও নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা দিবলৈ লগতে দৰমহা আৰু গ্ৰেচুইটি নিয়মীয়া কৰ্মচাৰীৰ দৰে প্ৰদান কৰিবলৈ দাবী কৰিছে আৰু এই আছিলে আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ